সঁচা কথা ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াখনত আজিকালি ভালতকৈ বেয়া কথাটোহে বেছি কি হয় প্ৰচাৰ হয়। লাগে মিডিয়াই হওক বা সেই মানুহবিলাকেই হওক, যিসকলে ভিডিঅ' বনায় তেওঁলোকেই হওক, মুঠতে বেয়া কথাটোতহে গুৰুত্ব বেছি। আৰু কিছুমানটো আছে মানে সেইদিনাখন এজন বয়োজ্যেষ্ঠ ডাঙৰ মানুহ, তেওঁ ভাল লিখনি লিখে, সেইবিলাকত সদায় গুৰুত্ব দিওঁ। তেওঁ কি লিখিছে সেইটোৰ ওপৰত সদায় চাওঁ। কিন্তু তেওঁ লিখিছে কি যে ছ'চিয়েল মিডিয়াখনত আহিবলৈ আজিকালি লাজ লগা হ'ল। তেওঁ কিন্তু শিক্ষকতা কৰে আৰু ভাল স্কুলতে কৰে, নামটো তেওঁ প্ৰকাশ নকৰোঁ। কিন্তু সঁচাকৈ চাবলৈ গ'লে একেবাৰে সঁচা কথা কৈছে। কিয়নো আজি এটা নিউজ দেখিলোঁ, সেই নিউজটো এনেকুৱা কিছুমান শব্দ ইউজ কৰিছে, আধা লেংটা হয়তো অহাখিনিতো সেইটোতো বাদেই, সেইটোৰ বিভাগটোৱে বেলেগ। সেই বিভাগটো হ'ল ৰাতি চৰা, য'তে ৰাতি ত'তে কাটি, সেইবিলাকৰ সেই অৰ্ধ উলংগবিলাকৰ কথাটো বাদেই। আৰু আজি মই যিটো কথা ক'ম সেই কথাটো সঁচাকৈ মানুহ আজিৰ দিনত তেওঁলোকে আকৌ কিছুমান কথা ক'লে তেওঁলোকেই উত্তৰটো দিয়ে। আধুনিক যুগ, যদি আধুনিক যুগেই হয় তেন্তে হ'লে আধুনিক যুগত এনেকুৱা ধৰণৰ মানুহৰ ওচৰলৈ গৈ পেলাই বেমাৰৰ উপশম বিচাৰেনে বাৰু? আজি আপাৰ আছামৰ ফালেৰে, এইফালৰ নহয়, এজন নামঘৰীয়া, সঁচাকৈয়ে আজিকালি মানুহবিলাক কি জানে, যিবিলাক ডাঙৰ ভদ্ৰ মানুহ বুলি ভবা হয়, যিবিলাকক সমাজত আগস্থান দিয়া হয়, সিহঁতৰ নিচিনা কিন্তু লম্পট মানুহ নায়েই। আৰু এনেকুৱা নিৰ্লজ্জ কিছুমান কাম কৰিব, আৰু সেই কামবিলাক বা সেই শব্দবিলাক কি কৰে জানেনে, মিডিয়াৰ আগত একদম ফটকৈ আখৈ ফুটা দি ফুটাই একেবাৰে তেওঁলোকে ভাবে যে মই এনেকৈ কথাখিনি কৈ দিলে মানুহখিনিয়ে একদম বহুত মোক ছাপোৰ্ট কৰিব, বহুত ভাল বুলি ভাবিব। এতিয়া মই মূল কথাটোলৈ আহোঁ। এজন নামঘৰীয়া, আপোনালোকে চাগে নিউজটো পাইছে, কাৰণ সেই ভুক্তভোগী ছোৱালীজনীৰ মাকে মুখতে গামোচা এখন লৈ পেলাই যি ধৰণে কথাখিনি আৰম্ভ কৰিছে, সঁচাকৈ একেবাৰে লাজ লগা হয়নে নহয়? তেওঁ ঘৰলৈ যেতিয়া সেই মানুহজনক সোধা হৈছিলে কি বৰা বুলি আছিলে জানো, সেইজন লাজো লাগে, নাম চাম ক'বলৈও হেৰি নালাগে, যিহেতু বয়োজ্যেষ্ঠ মানুহ। আৰু মই থাম্বনেইলত লগাই দিছোঁ মানুহটোৰ কথা দেই, কেশৱ ককাই নে কি ককাই এনেকুৱা কিবা এটা কৈছে। 58 বছৰ মানুহজন, আৰু সেই মানুহজনক তামোল পাণ লৈ বা আৰু কি আছিলে চেনি তেনি লৈ পেলাই বাপেকে পঠাই দিছে বুলি কৈছে। তেনেহ'লে তামোল পাণ কোনে খায় কওকচোন? বা সেই মানুহজন বাৰু সেই মানুহ ঘৰলৈ এদিনতে অহা হয়নে? নিশ্চয় আহি থকা হ'ব লাগিব। আৰু ছোৱালীজনীয়ে নিজে মেছেজ কৰিছে বুলি কৈছে মাকক। যদি ছোৱালীজনীয়ে মেছেজ কৰিব পাৰিছে, ছোৱালীজনীও সৰু ছোৱালী নহয়। আৰু সেই অভদ্ৰ বুঢ়াটোকো বেজালি বুলি মাকে নিজে স্পষ্টীকৰণ দিছে যে সেইজনে বেজ কৰে, আৰু সেই বেজালিয়ে তেল লৈ পেলাই ক'ত মালিচ কৰিবলৈ গৈছে দেখিছে নহয়। আজিকালি তেওঁলোকে কয় আকৌ দেই, এইবিলাককে যদি আপোনালোকে কিবা কমেণ্ট কৰিবলৈ যায় তেন্তে হ'লে কয় আধুনিক যুগ, নহয় জানো? আধুনিক যুগত কিয় চব পিন্ধিব পাৰে, তেনেকুৱা কিছুমানো দিয়ে। কিন্তু সেই আধুনিক যুগতনো আজিকালি মানুহ বেজৰ ওচৰলৈ যায়নে? ডক্তৰৰ ওচৰলৈ নগৈ পেলাই বেজৰ ওচৰত তেল মালিচ কৰি আনিলে ভাল হয়নে? আগৰ দিনতে কি হৈছিলে, কিবা বা সেই মুখ লগা ভঙা, কিবা ভঙা, এনেকৈ কি কৰে মানুহে আদা জাৰি দিয়ে, পানী অকণ জাৰি দিয়ে, সেইবিলাকক কিন্তু সেই বেজ চেজ বুলি নকয়, আৰু তেনেকৈয়ে ভাল হয়। আপোনালোকৰ হৈছেনে নাই নাজানো। আৰু পেটৰ বিষ হ'লে বা কিবা এইবিলাক বিষ লঙনি লৈ পেলাই তেনেকৈ জাৰি দিয়ে, মানুহে তাতেই বিশ্বাস কৰে, ভাল হৈ যায়, নহয় জানো? কিন্তু এতিয়া দেখিছোঁ বেজৰ নামত আমুক দিব লাগিব, তামুক দিব লাগিব, আৰু কি হয়, পেচেণ্টটোৰ ওচৰত যিজনী বেমাৰী, সেই বেমাৰীজনীৰ ওচৰত বেজৰ ওচৰত অকলে এৰি দিব লাগিব। তাৰপিছতহে তেওঁলোকে একদম আমুক বলি দিয়া, তামুক বলি দিয়া অনেক দেখিছোঁ। আৰু একেবাৰে কিছুমানৰ ডিঙিত দেখোঁ 4 চকীয়া 3 চকীয়া কিমান যে তাবিজ, কিমান যে কি একেবাৰে লকেট মকেট লগাই লৈ, ভগৱান নাজানো। আৰু 2টা ল'ৰা ছোৱালী হ'ল, আজিলৈকে গাত দুল এডালো কিন্তু লৈ নাপালোঁ দেই। এইবিলাক বিশ্বাসেই নকৰোঁ মই। এইবিলাক বেজৰ কথা, কিবা কথা, মই কেতিয়াও এইবিলাক বিশ্বাস নকৰোঁ। এইবিলাক বিশ্বাস কৰা কি জানেনে, নিজৰ দেহাটো দুৰ্বল হৈ বেমাৰত পৰা। অন্ধবিশ্বাস কিছুমানে কি হয়,
দুখন ঘৰৰ মাজত যদি ভাল সম্পৰ্ক এটা আছে সেই সম্পৰ্কটো সেই বেজালীবিলাকে মাথাত সোমোৱাই বেয়া কৰি দিয়ে আপোনাক আমুক ছাইডৰ মানুহে এনেকুৱা কৰিছে তামুক ছাইডৰ মানুহে এনেকুৱা কৰিছে চাবচোন হয়নে নহয় আমুক দিশৰ মানুহ এঘৰে আপোনাক এনেকুৱা কৰিছে এনেকুৱা কিছুমান মাথাত সোমোৱাই অন্ধবিশ্বাসবিলাক বিয়পাই দিয়ে মানে মাথাটোত সোমোৱাই ব্ৰেইনটো ৱাছ কৰি দিয়ে এইবিলাক মানুহে আৰু তাৰ ফলত কি হয় আজি এই ঘটনাটো সংঘটিত হ'ল সঁচাকৈ ছ'চিয়েল মিডিয়াখনত মানে এইবিলাক কিয় ইমান প্ৰচাৰ কৰি থাকে নাজানো আৰু এইবিলাক প্ৰচাৰতহে কি হয় মানে বেছিকৈ ভিউজ চিউজ পায় মানুহবিলাকে মানে নিউজবিলাকে দেই আৰু সেইকাৰণে এই ফকতীয়া কিছুমান এইবিলাক দেখাবলৈ যায় আৰু পৰকীয়া প্ৰেম আমুক তামুক মুঠতে 2 নম্বৰী বেয়া কথাখিনিহে কি কৰে ছ'চিয়েল মিডিয়াত নিউজবিলাকে দিবলৈ লৈছে আৰু যিমানে দিবলৈ লৈছে সিমানেই দেশখন ৰসাতলে গৈছে মানে কি ক'ব দিনে দিনে অপৰাধী দিনে দিনে অপৰাধী আৰু এইখিনিতে মই কওঁ সিদিনাখন ভূতনাথত যি যে এজন হৰেশ্বৰ ডেকা বুলি সেই যুৱকজনক হত্যা কৰিলে আৰু সেই যুৱকজনো তাত কি কৰিবলৈ গৈছিলে সকলো তদন্তৰ আঁৰত মদ খাবলৈ গৈছিলে কিন্তু তাত আজি এটা মই ভাল দেখিছোঁ যিয়ে নহওক যোনেই নহওক কিয় XYZ যোনেই নহওক কিয় তাত কি কৰিছে মানে হেৰি কি বুলি কয় উচ্ছেদ চলাইছে একফালৰ পৰা মিয়াবিলাকক উচ্ছেদ চলাইছে সেইটো খাম নাই কটা আৰু মোৰ একেবাৰে নিজৰ ঘৰৰ ওচৰতে মোৰ এৰিয়াত মোৰ গাঁৱতে কি হৈছে সেই তেনেকুৱা এটা কেছ ছেম টু ছেম মানে সেই তেনেকুৱা কিন্তু কি ক'ব উপায়ো নাই মানে লাজে লাগে মানে ছোৱালীজনীক স্কুলৰ পৰা অহা যোৱা কৰোঁতে কি কৰিছে বেয়াকৈ সেই বিল্ডিঙত কাম কৰা মিয়া লেবাৰ সেইবিলাকে বেয়া হেৰি কৰিছিলে আৰু ছোৱালীজনীয়ে কওঁতেও মানে বিশ্বাস কৰা নাছিলে গাঁৱৰ মানুহে তাৰপিছতে কালি মানে কি হ'ল খাপ পিটি থাকিলে তেনেকুৱাতে 3-4জনী ছোৱালী আহিলে আৰু সেই মানুহজনে মিয়াটোৱে মানে তেনেকুৱা কৰিছিলে পাৰোঁ যদি মই আপোনালোকৰ ওচৰত লগাই দিম বাৰু কিন্তু তাৰ আগতে আপোনালোকক লগাই দিব লাগিব সেই মহিলাগৰাকীয়ে কি ধৰণে যে কথা কৈছে উপায় নাই তথাপিও আপোনালোকক কিছুমান সতৰ্ক কৰিবৰ কাৰণে মই এইটো লগাই দিছোঁ আপোনালোকে যিকোনো এটা বিষয় লৈ আপোনালোকে নিজে কয় এতিয়া বিজ্ঞানৰ যুগ গতিকে আপোনালোকে বেজৰ ওচৰত নগৈ পেলাই কি কৰক এই হেৰি কৰক মানে ডক্তৰৰ ওচৰত যাওক ডক্তৰৰ ওচৰত পৰামৰ্শ লৈ পেলাই চিকিৎসা কৰক আৰু বেজৰ ওচৰত নাযাব আৰু এই মাইকী মানুহজনীয়ে হে ভগৱান কি ধৰণে কথাখিনি কৈছে সঁচাকৈ দেই কি ফালে যে দেশখন গতি কৰিছে প্ৰথমতে আপোনালোকে চাই লওক মাইকী মানুহজনীয়ে কি কৈছে তাৰপিছত মোৰ ঘৰৰ ওচৰত যিটো কাণ্ড সংঘটিত হৈছে কালি সেইটো মই সৰুকৈ লগাই দিছোঁ 2টা ভিডিঅ' একলগ কৰি আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায় আপোনালোকে চাই লওক আগত তাৰপিছত বাৰু মই বিদায় লওঁ টাংগত মানে তাই কৈছে মোৰ মমোখনত মানে এনেকৈ হেৰি কৰিলে হাতেদি তেল লগাই পেলাই মাছাজ কৰিলে ঘটনাটো মানে কালি মই যেতিয়া পাৰ্লাৰত কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মোৰ ছোৱালীয়ে ফোন কৰিলে মোলৈ বোলে মা খুব কঁপিছে তাই কঁপাৰ পিছত তাই মানে কৈছে তোমাক মই মেছেজ কৰিছোঁ তুমি চোৱাচোন তাৰপিছতে মই মেছেজটো চালোঁ তাই কৈছে যে মোক এনেকৈ দিনেশ ককাই মোৰ গুপ্তাংগত মানে তাই কৈছে মোৰ মমোখনত মানে এনেকৈ হেৰি কৰিলে হাতেদি তেল লগাই পেলাই মাছাজ কৰিলে মই তেতিয়াতো মই চখ হৈ পেলাই মই বোলো মইতো ক'ব নোৱাৰা হৈ গৈছোঁ তেতিয়া সেইটো সময়ত মাকৰ নবী ন তাৰপিছত মই ক'লোঁ তুমি তাহাঁতৰ ঘৰৰ ফোন নাম্বাৰ আছে যদি দিয়াচোন আৰু তুমি পাপাকো কথাটো জনাই দিয়া আইতাকো জনাই দিয়া কাৰণ পাপাকো সেইটো সময়ত নাছিলে কিন্তু তাই ফোন নাম্বাৰটো সেই মানুহ ঘৰৰ ফোন নাম্বাৰটো মোক দিলে তাৰপিছত মই ফোন কৰিলোঁ তেওঁ ৱাইফে ধৰি পেলাই ক'লে যে এতিয়া বোলে তেওঁ ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰৰ ওচৰলৈ যোৱাৰ কাৰণে তুমি বোলে আহিলে বোলে খুব জাৰণ দিবা বোলে এই মানুহটো স্বভাৱটো বেয়া বোলে তাৰপিছতে মই ক'লোঁ ঠিক আছে বোলে মই ফোন কৰিম তাৰপিছত আকৌ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মানুহজনে ধৰিলে মানুহজনে ক'লে বোলে কি হ'ল দেহা ফোন মাৰি পেলাই মোক মাফ কৰি দিয়া এইবাৰ পৰা মই তাইৰ ভৱিষ্যতৰ কাৰণেহে মই তাইৰ তলৰকণ বোলে জাৰি দিছিলোঁ আৰু বোলে এইবাৰ পৰা নকৰোঁ তহঁতৰ ফালে মই যাবলৈ বাদ দিম সেই গোটেই কথাখিনি অলৰেডি মই ৰেকৰ্ডিং কৰি ৰাখি থৈছিলোঁ দেই তেওঁ গম নাপায় মোৰ ৰেকৰ্ডিং হৈ থাকিলে গম নাপায় এতিয়া মই থানাত কেছ দিছোঁ কাৰণ ছোৱালীজনী এতিয়া মেডিকেল এটা কৰিবলৈ পঠাইছে দিনেশ বৰা তেওঁ বয়সস্থ মানুহ নামঘৰীয়া হয় আৰু প্লাছ তেওঁ মানে একদম বহুত মানে হেৰি আৰু সন্মানীয় ব্যক্তি বুলি আমাৰ গাঁৱত স্বীকাৰ কৰে কিন্তু এতিয়া গম পাইছোঁ মানে কোন কেনেকুৱা আৰু মই এইটো উক্ত বিচাৰকটো বিচাৰোঁ মই কেছ ৰেজিষ্টাৰ কৰিছোঁ সম্পূৰ্ণ যাতে আৰক্ষীয়ে ইয়াৰ বিহিত ব্যৱস্থা লয় ময়ো ইয়াৰ কাৰণে যথেষ্ট যিমানখিনি পাৰে মই কষ্ট কৰি যাম
মানে ঘটনাটো কালি কিন্তু তাই আমি মাক পাপাক আমি ছেপাৰেটে থাকো হা কিন্তু তাই কালি পাপাক আইতাক পাপাক নাছিলে বাৰু সেইটো মুহূৰ্তত কিন্তু পাপাকো কথাটো জনাইছিলে যদিও বাপেকে এতিয়ালৈকে এই পৰলৈকে তাৰমানে থানাত আহি পেলাই সোধা নাই যে মোৰ ছোৱালীজনী কি হ'ল মই এতিয়ালৈকে এই মুহূৰ্তলৈকে কেছটো হেৰি কৰি আছো মোৰ ছোৱালী মই মামাকৰ ঘৰত ৰাখি পেলাই মই এতিয়ালৈকে অহা যোৱা ময়ে কৰি আছো কিন্তু বাপেকক তাই ৰেকৰ্ডিঙো দিছে ফোনো কৰি জনাইছে কিন্তু মোৰ লগত ছোৱালী নাছিলে কিন্তু মই আহি পাই গৈছো কিন্তু বাপেকৰ এতিয়ালৈকে দায়িত্ব নাই গতিকে মই সেইকাৰণে আপোনালোকৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰো যাতে উচিত শাস্তিটো বিচাৰ কৰে কিমান বয়স সেইজনৰ আপোনাৰ 62 60 ইমানেই হ'ব চাগে নামঘৰীয়া আৰু এনেকে মানে লোকৰ ঘৰত এইবোৰ জোৱা ভাং তেনেকুৱা খাই ফুৰে আৰু মোক মানে মোৰ ফোন নাম্বাৰ নি পেলাই আৰু তেওঁ আমাৰ ঘৰলৈ গৈছিলে এতিয়া মোক এটা কথাই কৈছে তেওঁ যে তোৰ গিৰিয়ে মোক পঠিয়াইছিলে তহঁতৰ ঘৰলৈ চাউল কেইটামান আৰু তামোল পাণ কিবা পানী আনিবৰ কাৰণে মই বোলে আপুনি কেলৈ গৈছিলে সেইবোৰ আনি পেলাই নহয় বোলে তোৰ যাদু কৰিবলৈ আৰু ছোৱালীক সুধিছোঁ ছোৱালীয়েও কৈছে যে ফোন নাম্বাৰ তোমাৰ ফোন নাম্বাৰ মোৰ যোগে লৈছে আৰু মই ছোৱালীক কালি লগ পোৱাৰ আগতে অচি ছাৰে ডাইৰেক্ট সুধিছে গোটেই ছোৱালীয়ে কথা বিৱৰি কৈছে মই পোৱাৰ আগতেই মই ছোৱালীক লগ পোৱাৰ আগতে ছাৰে সুধিছে তাই কৈ দিছে আৰু মোৰ ওচৰত তথ্য আছে মানে গোটেই ৰেকৰ্ডিং আছে মই সেইখিনিয়ে মানে কৈছোঁ বেজ তেওঁ চালিয়া বেজ বুলি ক'লে মানে তেওঁৰ দেউতাকৰ কথা চবেই জানে আগতে এতিয়া পিতেকো বেজ এতিয়া মোক হেনো মাৰি পেলাব হেনো পাপুৰ লগত লগ লাগি হেনো মোক হেনো মাৰি হেনো শেষ কৰি পেলাব হেনো কিবা হেনো মই হেনো উঠিব নোৱাৰা হ'ম ক'তো হেনো একো কৰিব নোৱাৰা হ'ম সেইবোৰ মোক ভাবুকি দিছে মানে মই হেনো মৰিম হেনো বেছি দিন নাথাকো হেনো মহানগৰীৰ ৰাজপথত উশৃংখল যুৱকৰ সন্ত্ৰাস অসমীয়া যুৱতীক অশালীন আচৰণ 2 মিয়া যুৱকৰ VIP ৰোডৰ বৰবাৰী মিলন নগৰত চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে এগৰাকী অসমীয়া যুৱতীক বাট আগচি ধৰি অশোভনীয় আচৰণ 2 লম্পটৰ যুৱতীগৰাকীক উদ্দেশ্যি কৰা হ'ল চৰম অশোভনীয় আৰু অশালীন আচৰণ এই কুকাণ্ডৰ সৈতে জড়িত আছিল মিলন নগৰৰ এটা ফ্লেটত কাম কৰি থকা 2 মুছলমান যুৱক লম্পট যুৱকৰ আচৰণত অতিষ্ঠ হৈ ভুক্তভোগী যুৱতীগৰাকীয়ে লগে লগে চিঞৰ বাখৰ কৰিলে আৰু স্থানীয় ৰাইজক অৱগত কৰে যুৱতীগৰাকীৰ খবৰৰ ভিত্তিত ক্ষুব্ধ স্থানীয় ৰাইজে ওলাই আহি ঘটনাস্থলীতে খেদি আটক কৰিবলৈ সক্ষম হ'ল এটা অভিযুক্ত আটক কৰা লম্পটটোক ৰাইজে ধৰি আনি পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাত বান্ধি থৈ দিয়ে ৰাইজে আটক কৰি খুঁটাত বান্ধি থোৱা লম্পটটোৰ নাম হৈছে জাবিদুল হক কিন্তু ঘটনাৰ লগে লগেই তাৰ সৈতে থকা আমিনুল হক নামৰ আনটো লম্পট ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ইফালে ঘটনাৰ খবৰ পাই গুৱাহাটী আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী উপস্থিত হৈ অভিযুক্ত জাবিদুলক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই যদিও ক্ষুব্ধ ৰাইজে বাধা প্ৰদান কৰিলে স্থানীয় ৰাইজৰ স্পষ্ট হুংকাৰ পলাতক আমিনুল হক আৰু জাবিদুলৰ বাকী সহযোগীকেইটাক ঘটনাস্থলীলৈ নহালৈকে কোনো কাৰণতেই দ্বিতীয় লম্পটটোক আৰক্ষীৰ হাতত এৰি দিয়া নহ'ব ঘটনাক লৈ মিলন নগৰত দীৰ্ঘ সময় তীব্ৰ উত্তেজনা পৰিস্থিতি বিৰাজ কৰে সদায় আমি দেখা পাই আছো তেওঁলোকৰ উৎপাত দিনে বাঢ়ি গৈ আছে আমি যে চৰকাৰে এনেকুৱাবিলাক হাত ভৰি ভাঙি দিব লাগে আচলতে দিনত ছোৱালীজনী স্কুলৰ পৰা আহি থকা অৱস্থাত তেওঁলোকে অলপ বেয়া মন্তব্য দি পেলাই বেয়া কথা কৈ পেলাই অলপ টেংলাই গৈছে জোকাইছে প্ৰায় কৰি থাকে তো খবৰ পোৱাৰ লগে লগে আজি গোটেই আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজে ধৰাধৰি কৰিছে তেওঁলোকলৈ 4জনমান আছিলে বাকীকেইজন পলাইছে জীৱিকাৰ সন্ধানত মহানগৰীলৈ আহি এইদৰে সুৰুঙা বুজি অসমীয়া জীয়ৰী বোৱাৰীক ৰাজপথতে হাৰাশাস্তি কৰা এনে লম্পটৰ বিৰুদ্ধে এতিয়া কঠোৰ শাস্তিৰ দাবী তুলিছে বৰবাৰীৰ স্থানীয় লোকসকলে নুনমাটিৰ পৰা অজয় বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কিয় মিছা হ'ব বাৰু কওকচোন এইবিলাক মিছা কথা ক'ব জানো কেতিয়াও নকয় আৰু সেই মানুহজনক দেখিছেই আপোনালোকে ভাগ্য ভাল আমাৰ ল'ৰাখিনিয়ে যে মানে হাত নুঠালে আৰু উঠাইছে যদিনো মানে সেইটো সময়ত মই নাই ন দৰকাৰো নাই সেইবিলাকত যাবলৈ বিশেষতে সেইবিলাকত যাবলৈ নাই আজিকালি কি হয় জানেনে বিপদৰ সময়ত যোন যায় সেয়েহে আকৌ উল্টাই বিপদত পৰে গতিকে সেইবিলাকৰ পৰা আজিকালি মই বহুত আঁতৰত আগতে তেনেকুৱা কিছুমান কেছ হ'লে যাম যুক্তি কিছুমান হেৰি লৈ পেলাই তেতিয়া মই কিছুমান কামত যাম কিন্তু এনেকুৱা কামত যোৱাটো নহ'ব আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই